নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। ব্যৱস্থাপনা উন্নত হ'ব। আপুনি ব্যৱসায়ত সকলোৰে কৰিব। আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব বুলি কৈছে। আকাংক্ষিত সফলতা প্ৰাপ্ত কৰিব। আজিৰ দিনটোত আপুনি আকাংক্ষিত সফলতা পাব বুলি কৈছে। দায়িত্বশীলত কল্পনাবোৰ আগুৱাই নিব। জ্যেষ্ঠসকল সুখী হ'ব। আজিৰ দিনটোত আপোনাৰ জ্যেষ্ঠসকল আজিৰ দিনটোত সুখী হ'ব বুলি কৈছে। আলোচনাটো সফল হ'ব। আজিৰ দিনটোত আপুনি যদি আলোচনা কৰে সফল হ'ব বুলি কৈছে। বিত্তীয় সাফল্য বৃদ্ধি হ'ব, সন্মান বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাৰ বিত্তীয় সাফল্য বৃদ্ধি হ'ব বুলি কৈছে আৰু অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰিব। পিতৃক বিষয়বোৰ সমাধান কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ পিতৃক বিষয়ৰ লগত আপুনি যদি সমস্যাৰ সৃষ্টি হয়, সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপুনি এটা ধৰ্মীয় আৰু মনোৰঞ্জনমূলক ভ্ৰমণলৈ যাব পাৰে। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত যাব পাৰে বুলি কৈছে। যোগাযোগত কাৰ্যকৰী হ'ব। আজিৰ দিনটোত আপুনি যোগাযোগ কৰিব পাৰিব বুলি কৈছে। আপুনি আকাংক্ষিত তথ্য প্ৰাপ্ত কৰিব পাৰে। বিশ্বাসে আধ্যাত্মিকতা বৃদ্ধি কৰিব। আজিৰ দিনটোত আপুনি বিশ্বাস ৰাখি আপুনি যদি কাম কৰে, আপুনি সেই কামটোত ভাল ফল পাব বুলি কৈছে। আপুনি অভিজ্ঞ লোকসকলক সমৰ্থন পাব। আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তি সমৰ্থন পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। বিত্তীয় আৰু শাৰীৰিক বিষয়ত সাৱধান হ'ব। বন্ধু আৰু পৰিয়ালৰ পৰা সমৰ্থন থাকিব। আজিৰ দিনটোত আপোনাৰ বিত্তীয় বিষয়ত আপোনাক সাৱধান হ'বলৈ কৈছে আৰু বন্ধুৰ লগত পৰিয়ালৰ মানুহৰ লগত আপোনাৰ সমৰ্থন থাকিব বুলি কৈছে। প্ৰিয়জনৰ পৰামৰ্শ আৰু সমৰ্থন সৈতে আগবাঢ়িব। ধৈৰ্যৰে কাম কৰিব। আজিৰ দিনটোত প্ৰিয়জনৰ পৰামৰ্শ মতে আপোনাক ধৈৰ্যৰে কাম কৰিবলৈ কৈছে। প্ৰণালীটোক সন্মান কৰক। আজিৰ দিনটোত আপোনাক প্ৰণালীটোত সন্মান কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। গতি বজাই ৰাখিব। আজিৰ দিনটোত আপোনাক গতি বজাই ৰাখিবলৈ কৈছে। ব্যৱসায়ত মনোনিৱেশ কৰা হ'ব। আজিৰ দিনটোত আপুনি ব্যৱসায় বাণিজ্য যদি কৰে মনোনিৱেশ কৰা হ'ব বুলি কৈছে। পেছাদাৰীসকলে আলোচনাত আৰামদায়ক হ'ব। বন্ধুত্ব উন্নত হ'ব। আজিৰ দিনটোত পেছাদাৰীসকলে আলোচনা যদি কৰে উন্নত হ'ব বুলি কৈছে। টকা পইচা দ্ৰুততাৰে কথা পাতিব। সুবিধাবোৰ বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাক দ্ৰুততাৰে কথা পাতিবলৈ কৈছে আৰু আপোনাৰ সুবিধা বৃদ্ধি হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপুনি সুযোগটো গ্ৰহণ কৰিব। আপুনি সৃষ্টিশীল কাৰ্যকলাপত আগ্ৰহী হ'ব। আজিৰ দিনটোত আপুনি সৃষ্টিশীল কাৰ্যকলাপত আগ্ৰহী হ'ব বুলি কৈছে। আপুনি আপোনাৰ প্ৰিয়জনক লগ পাব। আজিৰ দিনটোত আপুনি আপোনাৰ ভালপোৱা প্ৰিয়সী লগ পাব পাৰে বুলি কৈছে। উপাৰ্জনৰ উৎস বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। জীৱনশৈলী উন্নত হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত কাম যদি কৰে উন্নত হ'ব বুলি কৈছে। টকা পইচা হ'ব। সংগ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আজিৰ দিনটোত আপোনাৰ সংগ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে। আপুনি স্মৰণীয় মুহূৰ্তবোৰ ভাগ বতৰা কৰিব। আজিৰ দিনটোত আপুনি স্মৰণীয় মুহূৰ্ত ভাগ বতৰা কৰিবলৈ কৈছে। আপুনি সকলোকে সন্মান কৰিব। আজিৰ দিনটোত আপুনি সকলোকে সন্মান কৰিব পাৰে বুলি কৈছে। মূল্যৱান উপহাৰ প্ৰাপ্ত কৰিব পাৰি। আজিৰ দিনটোত আপুনি আপোনাৰ মূল্যৱান উপহাৰ প্ৰাপ্ত কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। সমাজবাদ বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ সমাজবাদ বৃদ্ধি পাব বুলি কৈছে। আপুনি শুভ কামত জড়িত হ'ব। আজিৰ দিনটোত আপুনি শুভ কামত জড়িত হ'ব বুলি কৈছে। আপুনি বাণিজ্যিক কামত আগ্ৰহী হ'ব। আজিৰ দিনটোত আপুনি বাণিজ্যিক কামত আগ্ৰহী হ'ব বুলি কৈছে। সকলোৰে ভালদৰে মিলি যাব। আজিৰ দিনটোত সকলোৰে লগত আপুনি ভালদৰে মিলি যাব বুলি কৈছে। বান্ধোনটো শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ বান্ধোন শক্তিশালী হ'ব বুলি কৈছে। আপুনি ভাল তথ্য প্ৰাপ্ত কৰিব। আজিৰ দিনটোত আপুনি ভাল তথ্য প্ৰাপ্ত কৰিব পাৰে বুলি কৈছে। সহযোগিতাই এক উৎসাহ লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ সহযোগিতাই উৎসাহ লাভ কৰিব পাৰে বুলি কৈছে।
আপোনাৰ পৰিয়ালক সময় দিয়ক। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ মানুহৰ লগত আপোনাক সময় দিবলৈ গৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। সুবিধা আৰু সম্পদৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আজিৰ দিনটোত আপোনাৰ সুবিধা লৈ সম্পদৰ ওপৰত গুৰুত্ব দিবলৈ গৈছে। পৰিয়ালৰ সৈতে ঘনিষ্ঠত বৃদ্ধি হ'ব। আজিৰ দিনটোত পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাৰ বৃদ্ধি হ'ব বুলি কৈছে। আপুনি ব্যক্তিগত বিষয়ত আগ্ৰহ হ'ব। আজিৰ দিনটোত ব্যক্তিগত বিষয়ত আপুনি আগ্ৰহ হ'ব বুলি কৈছে। আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰা। আজিৰ দিনটোত আপোনাৰ আৱেগ আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। আপুনি পৰিচালনা কামত গুৰুত্ব দিব। আজিৰ দিনটোত আপোনাৰ পৰিচালনা কামত আপোনাক গুৰুত্ব দিবলৈ গৈছে। আপুনি অনুশাসনৰ সৈতে কাম কৰিব। আজিৰ দিনটোত আপোনাৰ অনুশাসনৰ সৈতে আপোনাৰ কাম কৰিবলৈ গৈছে। ব্যৱসায় বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ ব্যৱসায় বৃদ্ধি পাব বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ ভাল বুলি কৈছে বৃশ্চিক ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাই গতি লাভ কৰিব পাৰে আৰু আপোনাৰ প্ৰদৰ্শন আনৰ আশাতকৈ ভাল হ'ব। আজিৰ দিনটোত আপুনি কৰ্মক্ষেত্ৰত আপুনি যদি প্ৰচেষ্টা কৰি যদি কাম কৰে আপোনাৰ লাভ হ'ব বুলি কৈছে। টকা পইচা আৰু আপোনাৰ ভাল হ'ব। আপুনি নিয়ম আৰু নিয়মাৱলী অনুসৰণ কৰিব লাগিব আৰু অনুশাসন বজাই ৰাখিব লাগিব। আজিৰ দিনটোত আপুনি নিয়ম আপোনাক অনুসৰণ কৰিবলৈ কৈছে আৰু বজাই ৰাখিবলৈ কৈছে আজিৰ দিনটোত নিয়ম নীতি। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। মৰমৰ মকৰ ৰাশিৰ লোকসকল, তাৰকাসকলে কয় যে সময় আপোনাৰ বাবে অনুকূল, কিন্তু অত্যধিক উৎসাহ পৰিহাৰ কৰিব লাগিব। আজিৰ দিনটোত মকৰ ৰাশি ব্যক্তিসকলৰ বাবে সময় ভাল বুলি কৈছে আৰু আজিৰ দিনটোত কাম যদি কৰে আপোনাৰ টকা পইচা হ'ব বুলি কৈছে। বিত্তীয় দিশত লেনদেন আৰু চুক্তিত স্পষ্ট হ'ব। আজিৰ দিনটোত আপোনাৰ বিত্তীয় দিশত টকা পইচা লেনদেন কৰিলে চুক্তিত ভাল বুলি কৈছে। আপুনি ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত জড়িত থাকিব পাৰে, যি মানসিক শান্তি আনিব পাৰে। আজিৰ দিনটোত আপুনি ধাৰ্মিক অনুষ্ঠানত আৰু আধ্যাত্মিক কাৰ্যত জড়িত থাকিব পাৰে বুলি কৈছে। আপোনাৰ মানসিক শান্তি আজিৰ দিনটোত আহিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি মহিলা ভাগ্য আপোনাৰ ওপৰত জিলিকি আছে আৰু ভাগ্য আপোনাৰ পক্ষ ল'ব, যি সফলতা আনিব। আজিৰ দিনটোত ভাগ্য আপোনাৰ লগত থাকিব বুলি কৈছে আৰু আপোনাৰ আজি সফলতা আনিব বুলি কৈছে ভাগ্যমতে কাম কৰিলে। আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হ'ব আৰু আপোনাৰ প্ৰভাৱ বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হ'ব বুলি কৈছে আৰু আপোনাৰ প্ৰভাৱ বৃদ্ধি হ'ব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আপুনি সকলো ক্ষেত্ৰতে এক উৎকৃষ্ট প্ৰদৰ্শন কৰিব আৰু আপুনি প্ৰিয়জনৰ পৰামৰ্শ লৈ আগবাঢ়িব লাগিব। আজিৰ দিনটোত আপুনি প্ৰিয়জনৰ পৰামৰ্শ মতে যদি কাম কৰে আপুনি আগবাঢ়িব পাৰিব বুলি কৈছে। কামটোত ভাল হ'ব বুলি কৈছে। ভালপোৱা প্ৰেয়সীৰ লগত যদি আপুনি পৰামৰ্শ লৈ থাকে আপোনাৰ পৰিয়ালৰ সদস্যসকল সুখী হ'ব আৰু সঞ্চয় বৃদ্ধি কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ ব্যক্তি আপোনাৰ বাবে সুখী হ'ব বুলি কৈছে আৰু টকা পইচা আজি আপুনি সঞ্চয় কৰিব আজিৰ দিনটোত পাৰিব বুলি কৈছে মীন ৰাশি ব্যক্তিসকলক। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।